নমস্কাৰ। সুন্দৰ হাতৰ আখৰ শিক্ষাৰে অংগ বুলি কোৱা হয়। শিশুসকলক প্ৰথম অৱস্থাতে যদি শুদ্ধ পাকত আখৰ শিকোৱা হয় তেন্তে তেওঁলোকৰ হাতৰ আখৰ সুন্দৰ হ'ব পাৰে। গতিকে আমি কেনেকৈ শিশুসকলক শুদ্ধ পাকত আখৰ লিখিবলৈ শিকাব পাৰি তাকে আজি কেইটামান বৰ্ণ লৈ আহিছোঁ। কেনেকৈ শুদ্ধ পাকতনো আখৰ শিকাব পাৰি শিশুসকলক, কণ ছাত্ৰ ছাত্ৰীসকলক, অভিভাৱকসকলৰ বাবে। আৰু যিসকলে জানে তেখেতসকলে ভিডিঅ'টো স্কিপ কৰিব, আৰু যিসকলৰ অকণমান নিজৰ সন্তানক শিকোৱাত অসুবিধা হৈছে তেওঁলোকে ভিডিঅ'টো চাব পাৰে। গতিকে আহকচোন মই কেনেকৈ শুদ্ধ পাকত কেইটামান বৰ্ণ লিখিব পাৰি তাকে দেখাব খুজিছোঁ। আহক। এতিয়া মই কেইটামান একেধৰণৰ বৰ্ণ কেনেকৈ শুদ্ধ পাকত লিখিব পাৰি সেয়া দেখাব খুজিছোঁ। মন কৰিব। আমি ব আখৰটো লিখিবলৈ হ'লে প্ৰথমতে মাত্ৰা, তাৰ পাছত এনেধৰণে এয়া হ'ল ব। আকৌ একেধৰণৰ আটাইকেইটা বৰ্ণ লিখি দেখাব খুজিছোঁ। এয়া হ'ল ৰ। শুদ্ধ পাক মানে ব আখৰটো প্ৰথমতে আমি এয়া মাত্ৰা দিব লাগিব। এইটো 1 নম্বৰ বুলি ধৰা হয়। আৰু বাওঁহাতেদি যে আনিলোঁ এইটো 2 নম্বৰ, এইফালে নিলোঁ 3 নম্বৰ, আৰু এইটো নিলোঁ 4 নম্বৰ। দেখিছেনে? প্ৰথমতে 1 2 3 4 এনেধৰণে আমি ব আখৰটো লিখিব পাৰোঁ। ঠিক সেইধৰণে এয়া ৰ আখৰটো প্ৰথমতে মাত্ৰা, তাৰ পাছত এনেকৈ আনি এইটো হ'ল ক। 1 2 3 4 আৰু এইটো 5। 1 2 3 4 আৰু এয়া 5। এনেধৰণে শুদ্ধ পাকত লিখিব পাৰি। প্ৰথম অৱস্থাত ল'ৰা ছোৱালীক শিশুসকলক এনেকৈ শিকালে পাকটো শুদ্ধ হ'ব, আৰু পিছলৈ তেওঁলোকে এনেধৰণে লিখিবলৈ পাৰিব বা শিকিব। এয়া ব ৰ ব ক দন্ত্য ধ ঝ এইধৰণে। আকৌ ব, এয়া আচলতে পিছৰ অৱস্থাটোৰ কথা কৈছোঁ দেই। প্ৰথম অৱস্থাত কিন্তু এই বটো আমি এনেকৈহে শিশুসকলক শিকাব লাগিব। প্ৰথম অৱস্থাততো তেওঁলোকৰ হাতৰ জড়তাটো ধৰক থাকেই, গতিকে পিছলৈ তেওঁলোকে অট'মেটিক এনেকুৱা ধৰণৰ হৈ যাব লিখোঁতে। এয়া এনেধৰণে লিখিবগৈ পাৰিব। দেখিছেনে? এয়াই আৰু আজিৰ ভিডিঅ'টো।